তোমালোকে এটা কথা নিশ্চয় শুনিবলৈ পাইছাই যে আজি 10:30 বজাত তোমালোকৰ ৰিজাল্ট দিব বিভিন্ন ৱেবছাইটত দিয়া হ'ব বৰ্ডৰ পৰা মুকলি কৰিছে 16টা ৱেবছাইট আৰু এটা এপ তাত তোমালোকৰ ৰিজাল্ট দিব বুলি কৈছে তো ইয়াত লাগিব কি তোমালোকক ৰোল আৰু নম্বৰ এখিনি লাগিব এখিনি চাই থৈ দিবা তো ইনকেছ যদি তোমালোকৰ এছএফ এপটো কাম দি থকা নাই বহুতৰ যদি লগইন হৈ থকা নাই তেনেহ'লে তোমালোকে কাম এটা কৰিবা তোমালোকে আৰু এটা ৱেবছাইট আছে তাত যাব পাৰা ইয়াত চোৱা এক্সাম চৰকাৰী ৰিজাল্ট বুলি তোমালোকে সাৰ্চ কৰিব পাৰা তাত যোনটো প্ৰথম ৱেবছাইট আহিব তাতে তোমালোকে যাবা তো তাত ক্লিক কৰাৰ পিছত ওপেন হ'ব ইয়াত তোমালোকে যে তললৈ স্ক্ৰল কৰা প্ৰথমতে পাই যাবা SSLC 2026 ৰ ৰিজাল্ট তাতে ইনফৰমেশ্যনখিনি দিয়া হৈ আছে আৰু তললৈ যদি তোমালোকে স্ক্ৰল কৰা বেছিকৈ তলত ইয়াত লিংক পাই যাবা তোমালোকে তললৈ আহিবা তো ইয়াত তোমালোকে চোৱা লিংক 1 আৰু লিংক 2 বুলি দিয়া আছে আজি 10:30 বজাত এটা ওপেন হ'ব তো তেতিয়া তোমালোকে লিংকখিনি খুলিব তেতিয়া তাত তোমালোকে চাব পাৰিবা আৰু চোৱা এতিয়া বহুতে ৰিজাল্ট বিচাৰি আছে কিন্তু চোৱা এতিয়া নহয় ডাইৰেক্ট 10:30 বজাতে বস্তুখিনি ওপেন হ'ব যাৰ ওপেন হৈ থকা নাই তোমালোকে এই ভিডিঅ'টো চাই ল'বা তাৰোপৰি বাকি 16টা ৱেবছাইট আছে প্ৰথমটোত কাম নকৰিলে সেকেণ্ডটোত যাবা সেকেণ্ডটোত কাম নকৰিলে থাৰ্ডটোত যাবা কিন্তু বিচাৰিবা অকমান টাইম অকমান তোমালোকৰ প্ৰথম সময়খিনি অকমান হেং হ'ব পাৰে বা ৰিজাল্টটো ওলাই নাথাকিব পাৰে কিন্তু অকমান তোমালোকে পেশেন্স ৰাখিবা বেছি নাৰ্ভাছ হৈ নাযাবা তেতিয়া ৰিজাল্টটো নিশ্চয় পাবাই আৰু 10:30 বজাতহে ওপেন হ'ব এতিয়ালৈ ওপেন হোৱা নাই বিভিন্ন ভিডিঅ' দি আছে লাইভ চেকিং কিবা কিবি কিন্তু সেইখিনি এতিয়ালৈ হোৱা নাই যেতিয়া তোমালোকৰ 10:30 বাজিব তেতিয়াৰ পৰা তোমালোকে ৰিজাল্ট চাব পাৰিবা আৰু WhatsAppত জয়েন হ'বা WhatsAppত আমি থাকিমে আৰু কাবাৰ যদি কিবা প্ৰব্লেম হয় তেনেহ'লে আমাৰ টিমৰ লগত তোমালোকে কন্টেক্ট কৰিব পাৰিবা আমি বাৰু সহায় কৰি দিম তো ৰিজাল্ট যেনেকুৱাই নহওক কিয় সকলোকে অল দা বেষ্ট কাৰণ তোমালোকে গোটেই বছৰটো কষ্ট কৰিছা তাৰে ৰিজাল্ট আজি তোমালোকে পাবা তো তোমালোকে আমাৰ WhatsAppত জয়েন কৰিবা তাত মই যিমান পাৰো সহায় কৰিব চেষ্টা কৰিম বাকি কপি ৰিচেকিঙৰ যদি নটিছ আহে বা কম্পাৰ্টমেণ্ট এক্সামৰ যদি নটিছ আহে তেনেহ'লে মই তোমালোকক WhatsAppতে জনাই দিম তো WhatsAppত সোনকালে জয়েন কৰা মই কৈছিলোঁ 10:30 বজাত দিব বুলি আৰু তেতিয়াই দিছে তো WhatsAppত সোনকালে ইনফৰমেশ্যনবিলাক পাই থাকিবৰ কাৰণে তোমালোকে আমাৰ WhatsApp চেনেলটোত জয়েন কৰি থৈ দিবা তো ইমান আছিল আজি এই ভিডিঅ'টো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা